পুনৰ স্বাগতম বাতৰিৰ পাছলৈ নিজৰ প্ৰাৰ্থীসকলক লৈ কংগ্ৰেছে এতিয়া নিত্য নতুন কৌশল অৱলম্বন কৰিছে প্ৰথমে তেওঁলোকক গুৱাহাটীৰ আজৰাৰ এখন ব্যক্তিগত হোটেলত ৰখা হৈছে তাত কিছু আলোচনা কৰা বুলি তেওঁলোকে দাবী কৰিছে অৱশ্যে কি আলোচনা হৈ আছে সেয়া তেওঁলোকে স্পষ্ট নহয় কিন্তু বাছ তিনিখন সাজু কৰা হৈছে ভাৰত বেঞ্জৰ বিলাসী বাছ আৰু ব্যক্তিগত বাহনসমূহ তাতে এৰি কংগ্ৰেছী নেতাসকলক সেই বাছতেই কোনোবা অজ্ঞাত স্থানলৈ লৈ যোৱা হ'ব কিয় সেয়াও তেওঁলোকে স্পষ্ট কৰি দিয়া নাই কিন্তু আমি ইতিমধ্যে সমগ্ৰ দৃশ্যপট দেখি অনুমান কৰিব পাৰিছোঁ যে কেৱল মাত্ৰ হৰ্চ ট্ৰেডিঙৰ আশংকাতে তেওঁলোকে এনেধৰণৰ কূটকৌশল অৱলম্বন কৰিছে তেওঁলোক দৃঢ় বিশ্বাসী যে তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব কিন্তু চৰকাৰ গঠনৰ প্ৰাক্ষণত তেওঁলোকৰ নেতাক যাতে কোনেও ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে তাৰ বাবে এই কৌশল অৱলম্বন কৰা হৈছে এয়া গুৱাহাটীৰ আজৰাত থকা এখন ব্যক্তিগত হোটেলৰ বাহিৰৰ কিছু দৃশ্য হোটেল কিৰণশ্ৰী নাম হোটেলখনৰ আৰু এইখন হোটেলতে বৰ্তমান কংগ্ৰেছৰ নেতাসকল উপস্থিত হৈছে হয়তো দিনৰ আহাৰো তেওঁলোকে তাতেই গ্ৰহণ কৰিব তাৰ পাছত তিনিখন বাছক তেওঁলোকক অজ্ঞাত স্থানলৈ লৈ যোৱা হ'ব কোৱা হৈছে যে তেজপুৰৰ বিলাসী হোটেলত তেওঁলোকক ৰখা হ'ব গুৱাহাটীৰো এখন ৰিজৰ্টৰ কথা উল্লেখ কৰা হৈছে এইসমূহ স্থানলৈ তেওঁলোকক লৈ যোৱা হ'ব ভাগে ভাগে আৰু তেওঁলোকৰ সৈতে একেলগ কৰা হ'ব AIDF আৰু BPFৰ নেতাসকলকো অৱশ্যে শেহতীয়া কিছু সূত্ৰৰ পৰা আমালৈ খবৰ আহিছে যে AIDFৰ নেতাসকল বৰ্তমান নিজৰ নিজৰ সমষ্টিতহে আছেগৈ এতিয়াও কোনো কথা স্পষ্ট হোৱা নাই গোপনে ৰাখিবলৈ চেষ্টা কৰা হৈছে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও আমাৰ সাংবাদিকৰ আগত উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বৰ যিসমূহ ভ্ৰমণসূচী আছিল সেয়া আছিল প্ৰমোদ ভ্ৰমণসূচী ইয়াত অন্য কোনো ধৰণৰ সিদ্ধান্ত বা অন্য কোনো ধৰণৰ আলোচনা হোৱা নাছিল কিন্তু প্ৰমোদ ভ্ৰমণৰ বাবে ইমানখিনি কূটকৌশল অৱলম্বন কৰিব লাগেনে ইমানখিনি দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে যাব লাগেনে ইমানখিনি আনুষ্ঠানিকতা গ্ৰহণ কৰিব লাগেনে তাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে আৰু ধাৰাবাহিক গতিত পোনপটীয়া সম্প্ৰচাৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক আমি দেখুৱাই আছোঁ বিশেষকৈ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডৰ পৰা এই সম্প্ৰচাৰৰ লগতে আন আন প্ৰান্ততো আমাৰ সাংবাদিকসকল আছে যি যি স্থানত তেওঁলোকক হয়তো লৈ যোৱা হ'ব পাৰে সেইবোৰ স্থানৰ পৰাও আমি বিশেষ সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াম কিন্তু সামগ্ৰিকভাৱে এই বিষয়টোৰ ওপৰত আমি শেহতীয়া আপডেটসমূহ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাই আছোঁ আজৰাৰ পৰা অজ্ঞাত স্থানলৈ নিয়া হ'ব কংগ্ৰেছ প্ৰাৰ্থীসকলক কিৰণশ্ৰী গ্ৰেণ্ডত সাজু হৈছে তিনিখন বাছ গুৱাহাটীৰ গ্ৰীণউড ৰিজৰ্ট বা তেজপুৰলৈ নিয়াৰ সম্ভাৱনা আছে একেলগে ৰাখিব BPF আৰু AIDFৰ প্ৰাৰ্থীসকলক মুঠতে এতিয়া হৰ্চ ট্ৰেডিঙৰ ভূতে বাৰুকৈ খেলিছে বিৰোধী মহাজোঁটক AIDF আৰু BPFৰ পিছত এইবাৰ বিগ ব্ৰাদাৰ কংগ্ৰেছেও নজৰবন্দী কৰাৰ ব্যৱস্থা কৰিছে দলীয় নিৰ্বাচনী প্ৰাৰ্থীসকলক কংগ্ৰেছে গুৱাহাটী আৰু তেজপুৰত পৃথকে পৃথকে নিৰ্বাচনী প্ৰাৰ্থীসকলক ৰখা হ'ব বুলি আমি পুৱাৰ ভাগতেই জনাইছিলোঁ কিন্তু এতিয়া তেওঁলোক গুৱাহাটীৰ এইখন হোটেলত সমবেত হৈছে তাতে তেওঁলোকে আলোচনা কৰি আছে হয়তো দিনৰ আহাৰো তেওঁলোকে গ্ৰহণ কৰিব তাৰ পাছত তিনিখন বাছৰ জৰিয়তে প্ৰাৰ্থীসকলক অজ্ঞাত স্থানলৈ লৈ যোৱা হ'ব সেই অজ্ঞাত স্থান হ'ব পাৰে তেজপুৰৰ এখন বিলাসী হোটেল অথবা গুৱাহাটীৰ এখন ৰিজৰ্ট অথবা আন প্ৰান্ততো হ'ব পাৰে কিন্তু ৰাজ্যৰ ভিতৰতে যে তেওঁলোকক ৰাখিব সেয়া নিশ্চিত কাৰণ কোভিড নীতি নিয়মবোৰ মানিব লাগিব কোভিডৰ এতিয়া সংক্ৰমণ আকৌ এতিয়া বৃদ্ধি পাব ধৰিছে সেয়েহে তেওঁলোকক ৰাজ্যৰ বাহিৰলৈ নিয়াৰ কোনো সম্ভাৱনা নাই ৰাজ্যৰ ভিতৰতেই তেওঁলোকক বিভিন্ন বিলাসী হোটেলত হয়তো ৰখা হ'ব পাৰে আজি হোটেলত প্ৰৱেশ কৰাৰ মুহূৰ্তত এইসকল কংগ্ৰেছী নেতাক দেখিবলৈ পোৱা গ'ল চেনিটাইজাৰ ব্যৱহাৰ কৰি তেওঁলোকে হোটেলত প্ৰৱেশ কৰিলে আৰু তেওঁলোকে দাবীও কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে যদি কৈছে যে মেজিক নাম্বাৰতকৈ 16খন আসন বেছি পাব অৰ্থাৎ তেওঁৰ মতে 80খন আসন হেনো কংগ্ৰেছে লাভ কৰিব মিত্ৰজোঁটে লাভ কৰিব ইয়াৰ বিপৰীতে সুশান্ত বৰগোহাঁই থাওৰা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে যে 75খন আসন লাভ কৰিব মেজিক নাম্বাৰতকৈ 11খন আসন তেওঁ বেছি উল্লেখ কৰিছে কিন্তু দেৱব্ৰত শইকীয়াই কৈছে যে 101খন আসন তেওঁলোকে লাভ কৰিব মুঠতে বিভিন্নজনৰ বিভিন্ন মত তেওঁলোকৰ মতে তেওঁলোকৰ নিজা নিজা সূত্ৰৰ পৰা এইখিনি পোৱা তথ্য এইখিনি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিছে ইয়াৰ পূৰ্বে AIDFৰ নেতাসকলক ৰাজস্থানত লৈ যোৱা হৈছিল ৰাজস্থানৰ বিলাসী হোটেলত তেওঁলোকক ৰখা হৈছিল সেই সময়ছোৱাতো সাংবাদিকে অহৰহ চেষ্টা কৰিছিল তেওঁলোকৰ সৈতে কথা পাতিবলৈ কিন্তু কোনো মন্তব্য তেওঁলোকে প্ৰকাশ কৰা নাছিল বা তেওঁলোকক কৰিবলৈ দিয়া হোৱা নাছিল তেওঁলোকে কৈছিল যে অশোক গেহলটৰ সৈতে চৰকাৰ গঠনৰ পাছত কেনেধৰণে পৰিচালনা কৰিব সেই সন্দৰ্ভতহে আলোচনা কৰিবলৈ কৈছিল ৰাজস্থানত কিন্তু উৰহী গছৰ ইতিমধ্যে ওলাই পৰিছে কাৰণ তেওঁলোকৰে একাংশ নেতাই আওপকীয়াকৈ এই সকলো কথা স্পষ্ট কৰি দিছে বা স্বীকাৰো কৰিছে যে হৰ্চ ট্ৰেডিঙৰ আশংকা ক'ৰবাত নহয় ক'ৰবাত আছে কিন্তু আন একাংশৰ মতে হৰ্চ ট্ৰেডিঙৰ আশংকা নাই কিছু কিছু ক্ষেত্ৰত যেন তেওঁলোকে দুমুখীয়া ৰূপ এটা দেখুৱাইছে সংবাদ মাধ্যমৰ সন্মুখত
বহু কথা গোপনে ৰাখিবলৈ চেষ্টা কৰিছে, কিন্তু গোপন হৈ থকা নাই। সকলো কথা জল পটকৈ ওলাই পৰিছে। আজি এই হোটেলখনৰ বাহিৰত 3খন বাছ থকা কেন্দ্ৰ কৰি এই কথা আমি অনুমান কৰিব পাৰিছোঁ যে হৰ্চ ট্ৰেডিঙৰ আশংকাৰ বাবে এইখিনি ব্যৱস্থা কংগ্ৰেছ দলৰ পৰা গ্ৰহণ কৰা হৈছে। कांग्रेस का सच्चा सिपाही है, कांग्रेस से कोई हॉर्स ट्रेडिंग नहीं हो सकती है। लेकिन नहीं, महाजोट का एक भी व्यक्ति कहीं भी नहीं जाएगा। तो किस बात के लिए मतलब ये राजस्थान भेजा था? देखिए मेरी बात सुनो। जहाँ तक मुझे इसके बारे में जानकारी है कि चुनाव के बाद सब लोग थक भी जाते हैं, बहुत लंबा 2-3 महीने से चुनाव के अंदर सब लग रहे हैं। और राजस्थान के अंदर अजमेर शरीफ मेरा ही प्रदेश है, मैं भी राजस्थान का रहने वाला हूँ। वहाँ एक बहुत ही एक धार्मिक स्थान है, अजमेर शरीफ है, तो सब लोग जाना चाह रहे थे वहाँ, इसलिए वहाँ गए हैं और मेरे ख्याल से वापस भी आ गए होंगे वो। नहीं, हॉर्स ट्रेडिंग के बारे में मैं आपको बिल्कुल स्पष्ट रूप से कहना चाहूँगा, ये सारी अफवाहें भारतीय जनता पार्टी की उड़ाने की है। वो इसलिए उड़ा रहे हैं कि उनको मेजॉरिटी नहीं मिल रही है। कांग्रेस पार्टी इज गोइंग टू गेट अ वेरी बिग मेजॉरिटी, तो इसलिए ये सारी अफवाहें वो उड़ा रहे हैं। ना कोई जरूरत है हॉर्स ट्रेडिंग की, ना कोई आएगा ना कोई जाएगा। निर्वाचन आयोग के ऊपर हमें बिल्कुल भरोसा नहीं है। सिर्फ 4 पोलिंग बूथों के ऊपर इलेक्शन कराना बिल्कुल सही कोई स्टेप नहीं है। अगर इलेक्शन कमीशन बिल्कुल फेयर होता तो पूरा का पूरा उस विधानसभा का इलेक्शन काउंटरमेंट होना चाहिए था और वापस उसका री इलेक्शन होना चाहिए था। আমি ইজনে সিজনক লগো পোৱা নাই আৰু আমাৰ দলৰ হাইকমাণ্ড, আমাৰ জেনেৰেল ছেক্ৰেটাৰী আৰু ছেক্ৰেটাৰী সকলো আমাক লগ পোৱা নাই। নিৰ্বাচনৰ সময়ত আমি নিজৰ নিজৰ অঞ্চলত ব্যস্ত আছিলোঁ। এতিয়া আমাৰ পৰৱৰ্তী পদক্ষেপ হ'ল যে আমি কাউণ্টিঙৰ সময়ত যাতে কোনো বিজেপিৰ হেঁচা বা ইলেকশ্যন কমিশ্যনে কিবা যদি গাফিলতি কৰে সেই বিষয়ে সতৰ্ক থাকিব পাৰোঁ, তাৰ বাবে আমি অলপমান আলোচনা কৰিম। আজি অন্য বিষয় নাই, আমাৰ সেইটোৱে মূল। কংগ্ৰেছৰ হৰ্চ ট্ৰেডিং নচলে। প্ৰথম কথা, যিসকল ঘোঁৰা বেপাৰী ঘোঁৰা পাব লাগিব। এতিয়া ঘোঁৰাবিলাক নাই, ঘোঁৰাবিলাক এতিয়া একদম এইবাৰ অসমৰ ৰাইজে ঘোঁৰাৰ মানে যোৱা সময়ত হৈছিলে এটা কিছুমান মানুহে অশুভ পৰম্পৰা কৰিছিলে, তাৰ বাবে আমি দুখিত। আমাৰ দলৰো কিছু সেই সময়ৰ নেতৃবৰ্গ তাত জড়িত আছিলে। মই কাৰ কথা কৈছোঁ আপুনি জানিবই, তেওঁ আজি বেলেগ দলত আছে, কিন্তু এইবাৰ তেনেকুৱা নহয় বুলি আমাৰ দৃঢ় বিশ্বাস। বহাগ বিহুত ঘৰে ঘৰে গৈ চোতালত হুঁচৰি গোৱাৰ নিয়ম বহু পুৰণি। অসমীয়া সংস্কৃতি সমৃদ্ধ কৰা চোতাল বিহু ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে যদিও শিৱসাগৰৰ একাংশ গাঁৱত এতিয়াও চোতাল বিহুৰ পৰম্পৰা ধৰি ৰাখিছে। শিৱসাগৰ দুৱৰী গাঁৱত চেমনীয়াসকলে পুৱাৰে পৰা ঘৰে ঘৰে গৈ চোতালত হুঁচৰি পৰিৱেশন কৰি আনন্দত মতলীয়া হৈ পৰা দেখা গ'ল। হেঁপাহৰ বহাগত হুঁচৰিৰ পদধূলা পৰাত সন্তুষ্টি প্ৰকাশ কৰিছে গৃহস্থই। শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈ আছে অধিক জনাবলৈ। প্ৰদীপ। হয়, এতিয়া অসমীয়াৰ চোতালত ঢোলৰ গুমগুমনি শুনিছোঁ আমি, চৌদিশে ঢোলৰ গুমগুমনি। আৰু এই চোতাল বিহুৰ পৰম্পৰা ৰক্ষা কৰি আহিছে শিৱসাগৰ বেতবাৰীৰ দৌৰি গাঁৱত। আৰু মই এতিয়া উপস্থিত আছোঁ এই দৌৰি গাঁৱত। ইয়াত দেখিবলৈ পাইছোঁ যে পুৰাতন ৰীতি অনুসৰি ইয়াত চোতাল বিহু কৰিছে ইয়াৰ চেমনীয়াসকলে চোতাল বিহু কৰিছে। গৃহস্থ এয়া দেখিছে এক বাৰ ভগা উৎসাহ। মই গৃহস্থৰ পৰা দুআষাৰ জানিব বিচাৰিম, কেনে অনুভৱ হৈছে আপোনাৰ? বহুত চোতাল বিহু আপোনাৰ পদধূলা পেলাইছে আজি বহুত ভাল লাগিছে। কণ মইনা মাইনীহঁতে আজি আমাৰ চোতালত জেং বিহু কৰিছে। এনেকুৱা মুকলি বিহু প্ৰায় নাইকিয়াই হৈছে, সেইকাৰণে বহুত ভাল লাগিছে। আৰু তেওঁলোকৰ পদধূলা পৰিছে আমাৰ চোতালত, বহুত সুখী হৈছোঁ, বহুত ভাল লাগিছে। মোৰ খুব ভালেই লাগিছে। এতিয়া সৰু সৰু ল'ৰা ছোৱালীখিনি এবাৰ বিহু কৰিছে, বহুত ভাল লাগিছে। হয়, গৃহস্থই এই হুঁচৰি যিহেতু বহাগ বিহুত তেওঁলোকৰ গৃহস্থৰ ঘৰত আহি যথেষ্ট হুঁচৰি পৰিৱেশন কৰিছে, ইয়াৰ বাবে যথেষ্ট সুখী অনুভৱ হৈছে। মই কেমেৰা পাৰ্চনে দেখুৱাইছে চোতালত এয়া নাচনীয়ে কঁকাল ভাঙি নাচিছে। এয়া বিহুখন দেখুৱাবলৈ মই আহ্বান জনাইছোঁ কেমেৰা পাৰ্চনক। হয়,
মুদতে মৰালহৰে তুপতে মৰালহৰে তুপতে চৰাৰে পুতু কলা চৰাৰে পুতু কলা কাই মোৰো মনত পৰে তুলৈনো গনে গনে তুলৈনো গনে গনে তুৰু জাহানো মনতে তুৰু জাহানো মনতে নাই হয় এয়া চোতাল বিহু ধন্যবাদ প্ৰদীপ মুঠতে হেঁপাহৰ ৰঙালী বিহুক লৈ এতিয়া ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ঢোল পেঁপা গগনাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ পিছ পৰি থকা নাই বড়ো জনগোষ্ঠীয় লোকসকলো বড়োসকলৰ ৰংজালী বৈশাগু উৎসৱক লৈ বড়ো গাঁওসমূহত ব্যাপক উৎসাহ উদ্দীপনা শোণিতপুৰৰ মিছামাৰীৰ ধানমৰা গাঁৱত পৰম্পৰা ৰক্ষা কৰি বড়ো লোকসকলে ঘৰে ঘৰে ৰংজালী বৈশাগু নৃত্য কৰি আনন্দত মতলীয়া হৈ পৰিছে খাম চিফুং চেৰজা আৰু জোথাৰৰ শব্দত মুখৰিত হৈছে মিছামাৰীৰ বড়ো গাঁওসমূহ অধিক জনাব আমাৰ সাংবাদিক হৰেণ ভূমিছে নিশ্চয়কৈ ৰঙালী বিহুৰ সমান্তৰালকৈ বড়োসকলৰ ৰাংজালী বৈশাগু উৎসৱ লৈ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে বড়ো গাঁওসমূহত সমান্তৰালকৈ শোণিতপুৰ জিলাৰ মিছামাৰীতো উলহ মালৰে বড়ো জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰিছে ৰংজালী বৈশাগু উৎসৱ ৰঙালী বিহুৰ সময়তে বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰে ৰংজালী বৈশাগু উৎসৱ আৰু যিসকল বড়ো জনগোষ্ঠীৰ লোকসকল পুৰুষ মহিলা সকলোৱে আচলতে এতিয়া আনন্দত মতলীয়া হৈ পৰিছে ৰংজালী বৈশাগু নৃত্যত আমি এই মুহূৰ্তত যাব বিচাৰিছোঁ ৰংজালী বৈশাগুৰ নৃত্যৰ মাজলৈ কেনে পৰিৱেশে বিৰাজ কৰিছে এই দৃশ্য মিছামাৰীৰ Sonati kagenai sikla pera Sonati kagenai sikla pera হয় নিশ্চয়কৈ এনেধৰণে আচলতে আনন্দত মতলীয়া হৈ পৰিছে সকলো এয়া হৈছে মিছামাৰীৰ দৃশ্য যিসকল বড়ো জনগোষ্ঠীৰ লোকসকলে আচলতে ৰংজালী বৈশাগু উখল মাখলে তেওঁলোকে পালন কৰিছে দাদা কি ক'ব কেনেকুৱা অনুভৱ অতি উৎসৱমুখৰ পৰিৱেশ আমি প্ৰতি বছৰে 2 নং ধানমৰা পাতিদুবেলা গাঁৱৰ ৰাইজে খুব উলহ মালহেৰে আমি ৰংজালী বৈশাগু উদযাপন কৰোঁ প্ৰতি বছৰৰ দৰে আমি এই বছৰে উদযাপন কৰিছোঁ গাঁৱৰ প্ৰতিগৰাকী ব্যক্তি ল'ৰা ছোৱালী সকলোৱে ওলাই আহিছে এটা উৎসৱমুখৰ পাৰ ভঙা এটা উৎসাহ আমি যোৱা বছৰ কৰোনা ভাইৰাছৰ কাৰণে আমি এই উৎসৱটো উদযাপন কৰিব পৰা নাছিলোঁ কিন্তু এইবাৰ মানে হিয়া উজাৰি সকলোৱে উদযাপন কৰিছে ইফালে নিশাৰ ভাগত খাৰঘুলিত পাপনে সংগীতানুষ্ঠান পৰিৱেশন কৰে এটাৰ পিছত আনটো জনপ্ৰিয় গীত পৰিৱেশন কৰি শ শ দৰ্শকক মোহাচন্ন কৰি ৰাখে জনপ্ৰিয় শিল্পীগৰাকীয়ে 6 বছৰৰ বিৰতিৰ পিছত পুনৰ এইবাৰ বিহু মঞ্চত সংগীতানুষ্ঠান পৰিৱেশন কৰে পাপনে
ভাবি নৌকো আখের মন ভরি রং বারে বারে সামরি বলিয়া মরমে জীবন বুঝে কি করে চিনি যায় গাঁয়ে গাঁয়ে বাগলিছে আমার প্রেমের কথা তোমাকে করব পরা নাই এই হে বুকুর ব্যথা তুমি আমি আমার আগা করে অমন কিসি দিয়া তুমি বিন্দুর দিন লাগে অর্থনি তুমি জানো বুঝা তাকে ভাবি নৌকো আখের মন ভরি রং বারে বারে খামরি বলিয়া মরমে জীবন বুঝে কি করে চিনি যায় গাঁয়ে গাঁয়ে বাগলিছে আমার প্রেমের কথা তোমাকে করব পরা নাই এই হে বুকুর ব্যথা তুমি বিন্দু দিনে আগা ফলে অবন কিসি দিয়া তুমি বিন্দুর দিন আগে অর্থবিহীন তুমি জানো বোঝা বাউরি প্রিয়া এই আছিল খাৰঘুলিত নিশা পাপনৰ সংগীতানুষ্ঠান পৰৱৰ্তী বাতৰি আমেৰিকাৰ ইণ্ডিয়ানাপলিছত দুৰ্বৃত্তৰ গুলীচালনাত 4জন ভাৰতীয় মূলৰ শিখ লোক নিহত হোৱাৰ বাতৰি আহিছে ৰয়টাৰৰ বাতৰিত প্ৰকাশ পাইছে এই কথা বৃহস্পতিবাৰে নিশা ফেডএক্স কাৰ্যালয়ত গুলীচালনাৰ এই ঘটনা সংঘটিত হয় গুলীচালনাত ভাৰতীয় মূলৰ আন কেইবাজনো শিখ লোক আহত হৈছে ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰী জয়শংকৰে চিকাগোস্থিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত আছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ ভাৰতীয় দূতাবাসে শিখ লোকসকলক সকলো ধৰণৰ সহযোগিতা কৰা বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় বিদেশ মন্ত্ৰীগৰাকীয়ে Officers received a run of shots fired to the FedEx facility. When officers arrived, they found a very chaotic and active crime scene. They found several victims injured and several victims deceased, as well as the suspect who was deceased as well of an apparent self-inflicted gunshot wound. We've all been shaken by this heinous act. My heart is broken over the lives that were lost. Last night, Indianapolis was revisited by the scourge of gun violence that has killed far too many in our community and in our country. Although we will learn more about this case in the coming days and in the coming weeks, no piece of information will restore the lives that were taken or the peace that was shattered. Nothing we learn can heal the wounds of those who escaped with their lives, but who will now bear the scars and endure the memories of this horrific crime.